এই চক BMW শ্বৰুম তাজ ভিভান্তাৰ ভিতৰত BMW বাইক কেঞ্চেল হ'লেতো মজাই লাগি যাব আৰু টেনশ্যনে নাই। হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বাকী আজি 12টা বজাৰ আগৰ অৰ্ডাৰ খতম। এইটো অৰ্ডাৰ ডেলিভাৰ্ড কৰি দিলোঁ 5 ষ্টাৰ দিদাং কাষ্টমাৰক, পাই গ'লোঁ 104 টকা। মানে মই 10টা বজাতে ওলাই আহিছোঁ আজি, এতিয়া 12টা বাজিল। ইয়াৰ টাইম কিমান হ'ল? 12টা 5 ডিউটি ষ্টাৰ্ট। আজি চাওঁ ৰাতিপুৱা গেলি কেনে অৰ্ডাৰ হয়। মানে কি হ'ল, বহুত দিন অৰ্ডাৰ জমেট'ত মাৰাই নাছিলোঁ না মই। কাৰণটো কিয় যে এই লেঠাবিলাক লাগিলে জমেট'ৰ পৰা পইচা ওলাই থৈ দিছিলোঁ 7,000 টকা। একেবাৰে 7,000 টকা ওলাই থৈ দি কিনে পইচাখিনি দিব পৰা নাছিলোঁ। সেনেকৈ লেঠা লগাই মই বনাবই পৰা নাই ভিডিঅ'। এতিয়া মামাৰে ধৰা দাগ খান হৈ গৈছোঁ। এতিয়া আৰম্ভণি কৰিছোঁ, চব লেঠা চেছ। তো আই এম ভেৰি চৰি। কাৰণটো কিয় বহুত দিন হৈ গ'ল, লেট হৈ গ'ল, মই ভিডিঅ' চিডিঅ' দিয়া নাই। বাকী আৰম্ভণি আজিৰ পৰা। হেলমেট পিন্ধি লওঁ আৰু যাই থাকোঁ শালপতিৰ দোকানৰ ফালে। আছোঁ মই এতিয়া হাতীগাঁৱত। হাতীগাঁৱৰ পৰা এই হাতীগাঁৱৰ ৰাস্তা। এতিয়া হাতীগাঁৱৰ পৰা শালপতিৰ দোকানৰ ফালে যাই থাকোঁ, চাং আজি অৰ্ডাৰ কেনা হয়। কাৰণ বহুত দিন মাৰা নাই না। এই চুইগি মাৰি আছিলোঁ, ৰেপিড' মাৰি আছিলোঁ, মানে যি পাইছোঁ তাকে মাৰি আছিলোঁ আৰু। এই পইচাখিনি ওলাই থৈ দিয়ে, খৰচ হৈ যায় না। খৰচ হৈ যোৱাৰ পাছত বোলো এইফালে লেঠাবিলাক লাগিছে যিহেতুকে পইচাটো খৰচ হৈ গ'ল, তাত দিব পৰা নাই। সেইকাৰণে জমেট'ত অনলাইন হ'ব পৰা নাছিলোঁ। উপায় নাই আৰু কি কৰিব। এতিয়া যাওঁ শালপতিৰ দোকানৰ ফালে, ক'ত কিমান কি অৰ্ডাৰ লাগে। আজি পিছে আমি দুইজনে মাৰি আছোঁ। মোৰ লগ এটা আছে অৰুণ, আপোনালোকে চাগে চিনিয়ে পায়। বাকী সত্য আছিল যে সত্য ৰুমত গৈছি। কালি বোলে সি গাড়ী লৈ কেনে ক'ৰবাত বোলে যাব। ক'ৰবাত ৰাতিপুৱা এই গাড়ী চলাই কেনে বৰপেটা চাইডে যাব নেকি। তে সি যাব গেলি আৰু সেইকাৰণে আজি ৰাতি মাৰা নাই, ৰাতিপুৱাই যাব যিহেতু। এতিয়া আমি আজি চপা ৰাতি পুৰা একদম ফাই এতিয়া অৰ্ডাৰ লগা নাই বাৰু। এতিয়া অৰ্ডাৰ নালগে ইনকে, ক'তনো অৰ্ডাৰ লাগব এতিয়া। বাকী ইয়াৰ পৰাই গণেশগুৰি ফালে গেলিয়ে চাগে অৰ্ডাৰ লাগব। গাইজ হাতীগাঁৱৰ পৰাই খালি ঘূৰি আহি পালোঁ মই এতিয়া শালপতিৰ দোকান ক্ৰিয়ান ষ্ট'ৰ। বাপা ঐ, ইয়াতে একদম পুৰা ইমান লাইট লগাই থৈ দিছি না, পুৰা জিলকি থাকে একদম। ধৰবাই নৰি, একদম কেমেৰাই ধৰবাই নৰে। বাকী কেইটামানে সুধিছিল যে শালপতিৰ দোকান ক'ত আছে। শালপতিৰ দোকান আছে আপোনাৰ এইটো কি ৰাস্তা বুলি কয় হা? এই ধৰক ইফালে আপোনাৰ চিৰিয়াখানা যায়, ইফালে আপোনাৰ জাপৰিগুক তিনিআলি, তো এইখিনি জেগাতে আছে। এই সেইখন বিৰিয়ানী বাইটখনতো চবেই চিনিয়ে পাব চাগে। মেপত মাৰি দিলে আহিয়ে যাব। একেলগে আহিলি হ'ল, আহিলে আপুনি দেখাই পাব ৰাতি লাইট জ্বলি থাকে। বাকী কেনে আড্ডা মৰা মানুহজন ক'ত গ'ল আপোনাৰ? হা, এওঁ গেমত ব্যস্ত। এওঁৰ মানে লগ যোনটো আছিল বড়ো বোলাটো, সি মানে পলাল। কিয় পলাল গাইজ গম পাব আৰু বাকী এনে নকওঁ মই। এওঁ মানে মৰমতে পুহি ৰাখছিল মালটো। মৰম কৰিছিল বিশ্বজিতে। মই মৰম কৰিছিলো বোলে, সি পলাল। এওঁ মৰম কৰি কি কৰ তুমি? এনেকুৱা মৰম এতিয়া তুমি মোক ব্লেম নিদিবা। এতিয়া তুমি মৰম কৰিছিল, তোমাৰ কাৰণে মোৰ লগ নোহোৱা হৈ গৈছে, বিশ্বজিতৰ বড়ো তোমাৰ কাৰণে পলাইছি। ই মানে আমাৰ দৰে মৰম পাই কেনে মানে সি একদম অসহ্য হৈ যায়। বোলো নাই ইয়াতে মই থাকলি নহ'ব, এনেকে কালি নহ'ব। তুমি আছা মেইন জগৰীয়া। অৰ্ডাৰ লাগলি চাওঁ কেতিয়া গেলি অৰ্ডাৰ লাগে। কিন্তু 12টাৰ আগত মোৰ আৰ্নিং ভালে হৈছে। মই 10টা বজাত ওলছিলোঁ না, মোৰ 2 ঘণ্টাত কিমান আৰ্নিং হৈছে মই একবাৰ চাং ৰ'ব, মই নিজেও চোৱা নাই। আৰ্নিং বেছি হোৱা নাই হা বিদ্যা। আৰ্নিং হৈছে মোৰ 2 ঘণ্টাত, নহয় যোৱাকালি ৰাতিও আছিল না 400 টকা। ধৰি লওক 300 টকা হৈছে আৰু 279 মান হৈছে। এতিয়া 12টাৰ পিছত কিমান লাগে, কিমান মাৰো চাওঁ। এতিয়া 12টা 18 হ'ল বাৰু। ক'ত যোৱা তুমি? ক'ত যোৱা তুমি? গলিৰ পৰা আহি আছ। এওঁ কিবা বুজি পাইছি চাগে। যা বাকী অৰ্ডাৰ লাগিলে দেখাই আছো ৰ'ব। ফাইনেলি অৰ্ডাৰ লাগি গ'ল 12টা বজাৰ পিছৰ ফাৰ্ষ্ট অৰ্ডাৰ 120 টকা। একচেপ্ট কৰোঁ আৰু দাউৰি থাকোঁ। এটা লাম্বা অৰ্ডাৰ লাগি থাকিলে ভাল লাগে দিয়কচোন। পুৰা 120 টকা লাগি গৈছে দাউৰি থকা। এতিয়া ধৰি লওক ৰাতি খাটা মাৰিলেও ৰাতি লাভ হয়, কাৰণ 25 টকাকৈ এক্সট্ৰা দেই না, সেইটো এটা লাভ হৈ যায়। যাই আছোঁ মেকডনেল্ডছ। বাকী আজিকালি জমেট'ৰ মানে চিষ্টেমটো এৰা হৈ গৈছে, বেছি সময় ৰখা নৰে। ধৰি লওক আগতে অৰ্ডাৰটো লাগলি যদি কোনোবা এক জেগাত লাগছি, তাতে মানে 10 মিনিট 15 মিনিট মানে পিছত গেলেও কোনো কথা নাই। আজিকালি 5 মিনিট নেগলি ডাইৰেক্ট কেনচেল। বাপু তোমাৰ ইনচেণ্টিভ মই খাই দিলোঁ বোলে। দাউৰি থাকোঁ। সেইকাৰণে মেকডনেল্ডছত গেলি অৰ্ডাৰ পিক আপ কৰোঁ আৰু তাকে লাগি যাই কিনে চাওঁ ক'তবা যাব লাগে। আহি পালোঁ মেকডনেল্ডছ। এইখন এই মামা বহি আছে তাতে, মেকডনেল্ডছৰ মামা। চাং ৰ'ব ক'ত যাব লাগে। অৰ্ডাৰটো বাৰু ৰেডি মাৰছি, আহি থাকোঁতে মানে ৰেডি হ'লি মানে শব্দ এটা হয় না, তাতে গম পায়। চাওঁ ক'ত যাব লাগে ৰ'ব। কিধৰ জানা পৰেগা, ৰিচ মাৰি দিলোঁ। আজিকালি লোকেশ্যনটো ভাল হৈছে দিয়ক, মানে কাষ্টমাৰৰ লোকেশ্যনটো ডাইৰেক্ট নেটকৈ ডাইৰেক্ট গুৱাহাটী বুলি লিখি দিওঁ। চাই লওঁ ক'ত যাব লাগে। একেবাৰে ISBT যাব লাগিব ইয়াৰ পৰা 9 কিলোমিটাৰ। চাং ৰ'ব অৰ্ডাৰটো যদি ৰেডি হৈছে পিক আপ কৰোঁ আৰু দাউৰি থাকোঁ। অৰ্ডাৰ হৈ গ'ল পিক আপ, দাউৰি থাকোঁ একেবাৰে ISBT।
বঢ়িয়া এনেকৈ পুতুককৈ অৰ্ডাৰকেইটা পাই গেলি ভাল লাগে দিয়ক কাৰণটো কিয় ৰখি থাকিব লগা হ'লে সময়টো এনাই যায় না সেইকাৰণে বাকী হাত মোজাযোৰ পিন্ধি লওঁ শালপতিৰ দোকানৰ পৰা আহাতে মানে দৌৰা দৌৰিতে নহ'লে কেঞ্চেল হৈ যাব না হাত মোজাযোৰ নিপিন্ধাকৈ আহিলোঁ যি ঠাণ্ডা পাই কেনে গোটেই গা চা গোটেই একদম কঁপি গৈছে হাত মোজাযোৰ পিন্ধো আৰু দাউৰি থাকোঁ পূৰা একেদিনৰ পৰা পিন্ধি ল'ব লাগিব পূৰাকৈ আগতেতো মই এনাহান কৰিছিলোঁ ধৰি লওক তলত 4টা লং পেণ্ট ওপৰত 2টা জেকেট বান্দৰ টুপি এটা হেলমেটটো আৰু বোলে হাত মোজা মাৰি কেনে পূৰা একদম টিপ টপ হৈ থকা আছিলোঁ এইবাৰো সেনাহানে কৰিব লাগিব আৰু এতিয়া আজিৰ ডেটত গ'লে পিন্ধা নাই কালি এইটোৱে ট্ৰাই কৰিম আৰু ঠাণ্ডা অলপ অলপ লগা হৈছে গণেশগুৰিখন এৰিলোঁ আৰু চালোঁ যে এই আপি মাহ সাজি আছে এই ঠাণ্ডাত দিনতো মই 2টাকে পিন্ধি আছোঁ জেকেট তলত এটা ইনাৰৱেৰ আছে আৰু এই জেকেটটো পিন্ধি আছোঁ মই মোৰ ইমান ঠাণ্ডা লাগিছে টাউনটো মোক এনে খাটা ড্ৰেছ মাৰি আজিও আহি আছে তাহাৰ বা ঠাণ্ডা লাগে না নালাগে টাউনৰো অৱশ্যে হট নাই ঠাণ্ডা নালাগিবও পাৰে এনাহাৰ আপডাল লাগিলে পিছে ভালে লাগে দিয়কচোন কিন্তু এটা চিন্তাও হয় কাৰণটো কিয় যে ইমান দূৰ মই যাম অৰ্ডাৰটো লৈ পইচাটো পাম মই ঠিকেই কিন্তু যদি আৰু সিফালৰ পৰা আহাতে যদি মই গণেশগুৰিত গেলি খালি ঘূৰি আহিব লাগে তেতিয়া মোৰতো মাকমৰি জীয়াক হৈ যাব না ক'বা গেলি সেনাহানে কথা এনে আৰু খালি ঘূৰি আহিব লগা হ'লে কমচে কম মই ইয়াৰ পৰা 10 কিলোমিটাৰ যাম আৰু 10 কিলোমিটাৰ ঘূৰি আহিলি 20 কিলোমিটাৰ 120 টকা নহয় মোক ঠগে দাহান হৈ যাব মানে জমেটোত তথাপিতো যাই থাকোঁ তাকে লাগি বাপৰে বাপ যি ঠাণ্ডা লাগবা ধৰছি নহয় মই 2টা পিন্ধিছোঁ তথাপিতো ঠাণ্ডা লাগিছে তাৰমানে ব্ৰহ্মাস্ত্ৰটো ওলাবই লাগিব জমেটোৰ জেকেটটো এনা মজা না খালি দেখাতহে লাল পুৰা ৰঙা সেই জেকেটটো যদি পিন্ধিলোঁ না সি আকলাই পিন্ধলি হ'ল আৰু কাশ্মীৰত গুচি গ'লেও টেনশ্যন নাই পুৰা একদম হাৱা চাৱা নোসোমাই পুৰা গৰম হৈ থাকে এটা জেকেটে ধৰি লওক এই কিনা জেকেটে কাম নেদে হাৱা সোমাই যায় ভিতৰত তথাপিতো জমেটোৰ জেকেটটো মজা কালি আৰু সেইটো পিন্ধি জমেটোৰ জেকেটৰ এটা বুঢ়াই আছে কি মই কৈ থাক বাৰু যদি বাই চান্স জমেটোৰ জেকেটটো লেতেৰা হৈ গৈছে নহয় ধুবা লগা হ'লে একদম পুৰা হাৱা বাহিৰ হৈ যায় মানে মহিলা নাচে একদম পুৰা গৰম পানী দি কেনে কৰি পুৰা তাৰে পিছতে যাব সেই ধোৱা হেলাতে মানে তাক শিকে ফেল থৈ দিছোঁ কালি ধুই কেনে যদি কালি শুকয় কালি পিন্ধি আহি যাম আৰু টেনশ্যন নাই আহি পালোঁ লোকেশ্যন কাষ্টমাৰক ফোন কৰিছোঁ ৰ'ব ডেলিভাৰ্ড কৰি দিলোঁ এতিয়া চাং ৰ'ব কেইটকা পাং 125 দেখাইছিল না এতিয়া বা কিমান দেই কাষ্টমাৰটো বঢ়িয়া দেই পূৰা একদম আহি গৈছিল লগালগ পূৰা 128 টকা আৰু প্লাছ 25 টকা বঢ়িয়া কিন্তু কথাটো হ'ল এতিয়া এৰ পাই লাগালিহে অৰ্ডাৰ আৰু নহ'লে যেতিয়া গণেশগুৰিত গ'লে ঘূৰি যাব লাগে এতিয়া মোৰ এনাই গ'ল এখনি পইচা বাৰু লাহে লাহে যাই থাকোঁ সিফালে খালি ঘূৰি আহি লাল গণেশ পাৰ হৈ এতিয়া অলপ দক্ষিণ গাঁও পাম মোৰ চিন্তাটো মানে এইবাৰ হ'লে যেন পাইছোঁ আৰু নাই এই গণেশগুৰিয়ে পাম মই যাই সপ্তাহ নালগিল লাগলি ভাল লাগিল হয় এইফালৰ পৰাই যদি এটা লাগি গ'ল হয় বোলে তাৰ য'ত আহে দিলোঁ তাৰ পৰাই যদি আৰু অৰ্ডাৰ লাগি যায় বোলে একদম পুৰা জাপৰি গ'লি মজা আৰু মই নাচি দিলোঁ তাতে কিন্তু কি ক'ব কপালখন নাই কপাল নহয় চতালহে আমাৰ এখন আৰু যাই থাকোঁ এতিয়া শালপতিৰ দোকানৰ ফালে দক্ষিণ গাঁও পালোঁ লাহে লাহে যাই আছোঁ কাৰণ ঠাণ্ডা লাগছে জোৰকৈ গেলি গোটাই বেছিকৈ ঠাণ্ডা লাগে গোটাই লাহে লাহে যাই আছোঁ আহি পালোঁ দক্ষিণ গাঁও আৰু অৰ্ডাৰ লাগি গ'ল 46 একচেপ্ট কৰোঁ ৰ'ব সেইকাৰণে লাইপাত ক'ত আছে এখন দোকান দক্ষিণ গাঁও ৰোড একদম দক্ষিণ গাঁও ইফালে ভিতৰত যাব লাগিব অলপমান বাৰু ভালেই হ'ল এনে খালি যাব লগা নহ'ল অৰ্ডাৰ লাগছি এইটো মাৰি যাওঁ বাকী বলক ছেকেণ্ড অৰ্ডাৰ পিক আপ কৰিবৰ কাৰণে যাওঁ এতিয়া অলপমান লাম্বা দিলে ভাল আছিল 46 ঠিকে আছে হ'লেও যদি অলপমান লাম্বা দিলে হয় আৰু ইতালি ধৰি লওক আমাৰ ইফালে যাব লগা এতিয়া এখনি 46 দিছে মানে এখনি জেগাতে ঘূৰি থাকিব লাগে এইটো অৰ্ডাৰটো দিয়াং তাৰে পিছত যাম আৰু গণেশগুৰি ফালে বোলো লাম্বা দিলে ধৰি লওক একদম পুৰা 100-150 টকা এটা লাগি দিলে একদম ফূৰ্তি লাগি গ'ল তাকে এৰে পিছত লাগব আশা ৰাখবা লাগে অৱশ্যে আশা জৰুৰী আহি পালোঁ লোকেশ্যন এইটো বগা বিল্ডিংটো এতিয়া ছেকেণ্ড ফ্ল'ৰত দিয়ে বোলে অৰ্ডাৰটো যাই কিনে পিক আপ কৰোঁ ৰ'ব ওপৰত গেলি মাতছি ভাগ্যে ৰখবা লগা নহ'ল কাৰণটো কিয় ঘৰত থাকা কিটচেন মাখাৰ ভয়টো কি গম পাই না নাই এখন কেমাৰ মোক ৰখৈ মানে গেৰাণ্টি নাই এইকাৰণে আজি আহি পোৱাৰ লগে লগে ৰেডি পাই গৈছোঁ বঢ়িয়া টেনশ্যন নাই চিৰি কোনফাল দিছে এইফাল দি অৰ্ডাৰ বোলে বিং কৰি আছে আগতে ৰেডি মাৰি দিছে পিক আপ কৰোঁ পিক আপ কৰি চাওঁ ক'ত যাব লাগে যদি অলপমান সিফালে আউগে যাব লগা হয় তেতিয়া মজা হৈ যাব অৰ্ডাৰ হৈ গ'ল পিক আপ যাব লাগিব মই য'ত অৰ্ডাৰটো মানে একচেপ্ট কৰিছিলোঁ কাহিলীপাৰাত তাকে মই যাব লাগিব আৰু ঘূৰি কিনে ঠিকে আছে
একে হ'ল কথাষাৰ এইটো অৰ্ডাৰ ডেলিভাৰ কৰি দিয়াং বাকী ভিতৰেদি এটা ৰাস্তা দেখাই আছে কিন্তু পাহাৰৰ ওপৰত দি ৰাস্তা নাই চাগে এনেই ক'ৰবাৰ কিবা দেখায় পাহাৰৰ ওপৰত দি আৰু পাহাৰত লোকেশ্যনবিলাক অলপমান সেনাই এনেকুৱা অলপমান লাম্বা হ'লেও সেইদিনকে দক্ষিণ গাঁও সেইফালে দিয়ে ঘূৰি যাম এক পাক যি আছে আৰু নহ'লে আৰু ৰাতি হ'লে আৰু পাহাৰৰ ওপৰত দি মানে আমাৰ ৰিক্স ল'ব নৰি কাৰণ কিয় ইফালে সেনেকৈ অহা নহয় না আমাৰ আমি ইফালে অলপমান কমকৈ আহোঁ ধৰি লওক এইখিনি দক্ষিণ গাঁও বা ইফাল চাইডে আমি গণেশগুৰি বা ধৰি লওক হাতীগাঁও ভেটাপাৰা বেলতলা সেইখিনি জেগাতে বেছিভাগ ঘূৰি থকা যায় মানে ইফালৰ পাহাৰ চাহাৰবিলাক সিমান এনেকৈ চিনি নাপাওঁ আৰু পাহাৰৰ ৰাস্তাবিলাকৰ কাৰণে অলপমান আৰু বাক্সা গ'লৈ নাই ইয়াতে গোটেই পাহাৰৰ ওপৰত সিদিনা দেখা নাই আপোনালোকে চাগে পাইছে নিউজত এই আপোনাৰ কামাখ্যা পাহাৰত সিদিনা বেংগল টাইগাৰ এটা ওলছি বোলো বাপই মোৰ মস্ত ভয় লাগি গৈছে গোটেই নাহৰ ফুটুকি বাঘকেইটা অলপমান ধৰি লওক সাহস কৰিব পাৰি কাৰণ তেতিয়া সৰু না বেছি ডাঙৰ নহয় এই ৰামচাকালৰমান ডাঙৰহে হয় আমাৰ ধৰি লওক কুকুৰতকৈ আৰু অলপমান ডাঙৰ এতিয়া বেংগল টাইগাৰকেইটা মানুহতকৈও ডাঙৰ হয় কিন্তু গৰুৰ মান ডাঙৰ হ'ব বুলি সেনা ক'ব পাৰি গৰুৰ মান ডাঙৰে হয় এতিয়া সেনা বাঘ যদি থাকে গুৱাহাটীত ভয় নালাগিব ৰাতি অৰ্ডাৰ মাৰবা দাঙি লৈ গেলিও চেজ আৰু সেনাহান বাকী যাঙেতো কাইলৈ পৰা অৰ্ডাৰটো ডেলিভাৰ কৰোঁ জমেট'ৰ মেপে দেখাই আছে 2 কিলোমিটাৰ মই ঘূৰি যাম আৰু এক্সট্ৰা 2 কিলোমিটাৰ 4 কিলোমিটাৰ মই দিবা যায় আছোঁ কাই ৰিক্স ল'ব পাহাৰৰ ওপৰত দি চিনি নাপোৱা জেগা এতিয়া সদায় আহিলেই বেলেগ কথা বাকী বাঘৰ কথাটো দিয়ক নাহৰ ফুটুকিকেইটা পাৰি মইতো যোৱাবাৰ জানুৱাৰী 26 তাৰিখে দেখা পাইছিলোঁ ডাইৰেক্ট সিংহই দেখা পাইছিলোঁ একদম এই আপোনাৰ কি বুলি কয় এই ধীৰেণপাৰা গণেশপাৰা পাহাৰত তাতে ধীৰেণপাৰা ফাটাকি লাম্বাৰী আৰু তাতে দেখা পাইছিলোঁ সিংহ মানে সিংহৰ সেইদিনা কামাখ্যাত দেখা পাইছে বেংগল টাইগাৰ এতিয়া খেলাখান হ'লি ইমান ডাঙৰ গৰুৰ মান ডাঙৰ জীৱ হে বাঘ তাকো ভয় নালাগিব এই নাহৰ ফুটুকিকেইটা হ'লে বোলে পানী বোলে এনে হ'ব দে ডাঙৰটো এই কামৰাবহে ঘাটা আৰু কিনো কৰি ল'ব খুচা মাৰি হ'লেও চাইড কৰি দিম সেনা দেখোন সৰু না চাইজত সেইকাৰণে অলপমান হ'লেও এই ডাঙৰকেইটাকতো বলে নৰে এতিয়া এই টান মাৰি লৈ গুচি যায় ঘাটা গমেই পাবাৰ ন সেইকাৰণে অলপমান ৰাতি অলপমান ডিউটি মাৰিব ভয় লগা হৈছে মইতো এটা কামেই কৰিম যদি কামাখ্যা চাগে যদি ৰাতি যদি অৰ্ডাৰ লাগে এই আমাৰ লগ এটাক কোনোবা এটাক লৈ যাম বোলো য'চোন য'তো মই যদি যাওঁ তও যাবি যৌ আকলাই নকৰে আকলাই ভয় লাগেতো ঠাণ্ডাৰ দিনত ডিউটি মাৰা কিন্তু ৰাতি ডিউটি মাৰাটো বিশেষকৈ বেছি মই মজা পাওঁ কাৰণটো গম পাইছে নাই গৰমৰ ঠাণ্ডাত মই এতিয়া নহয় মই পূৰা একদম মানুহটো পেক হৈ লওঁ একদম পূৰা ধৰি লওক তলৰ পৰাই ওপৰত গ'লে পূৰা পেক হৈ লওঁ তলত দেখি 2-4টা লং পেণ্ট ওপৰত দেখি 2টামান জেকেট হাত মোজা হয় জোতা ভৰি মোজা পূৰা পিন্ধি কেনে ধৰি লওক আৰু মাথাত টুপি চুপি মাৰি ল'ম হেলমেটটো থাকবয়ে কথাটো যে মহে চহে কামৰাব চান্স নাপায় আৰু লোকেশ্যন আহি পালোঁ ডেলিভাৰো কৰি দিলোঁ অৰ্ডাৰ চাং ৰ'ব 2 কিলোমিটাৰ দেখাইছিল ইফালে পাহাৰৰ পৰা 5 কিলোমিটাৰ ঘূৰি আহিলোঁ এতিয়া যদি পইচাটো বাঢ়ে দেই তেতিয়া মজা লাগি যাব আহি চাওক 46 দেখাইছিল 67 দি দিছি মই কম চেনা নহয় 7.5 কিলোমিটাৰ ঘূৰি আহিছোঁ যি আছে যে পইচাটোতো বাচিয়ে মজা আৰু কোনি মাতে আৰু যাই থাকোঁ শালপতিৰ দোকানৰ ফালে গণেশগুৰি এতিয়া অৰ্ডাৰ নালগিলেও কথা নাই আৰু ৰিটাৰ্ণ পইচা হৈ গৈছে কাহিলীৰ পৰা অৰ্ডাৰ চৰ্ডাৰ নাই আহি পালোঁ শালপতিৰ দোকান জিতুল কলিতা কি খবৰ ভাল ভালনে আপোনাৰ খবৰ নাইচ টু মিট ইউ বহুত দিনৰ মূৰত লগ পালো ভালে আছা একদম বঢ়িয়া বাকী শালপতি আপুনি কি বন্ধ কৰে নেকি বন্ধ কৰোৱে দিয়ে আৰু ৰাতিপুৱা আছে না আৰু ডিউটি বিলাক দেখছি উৎপাত এতিয়া মোৰ পইচা পাতি নাই এতিয়া মোৰ বৈদ্য ভোক লাগছে এতিয়া তোমাৰ দোকানত মই খাম কিন্তু বিশ্ব দগৰী এই চিপছ আছে দগৰী এতিয়া এই মাখাৰ মই খাম এতিয়া দগৰী পইচা পাতি নাই মোক নোখোজবা এনেও তুমি জানাই মোৰ অৱস্থা কি এতিয়া শালপতিৰ অৱস্থাটো চাই আপোনালোকে ভাবক যে জীৱনত বিয়া পাতিব লাগে নে নালাগে বিবাহিত পুৰুষ ন এই নাংগে হ'ব বেছি বেয়া হৈ যাব এলা কথা নালাগে বাৰু চবে বিয়া পাতিব লাগে এইটো মোৰনো বেয়া কথা নহয় চবকে সাৰথি লগা হয় মোকো লাগব দেচোন বিশ্বাস কৰোঁ এতিয়া গুৱাহাটীত মই আছোঁহে আপোনালোকে গাইছ কি বুলি কওঁ এইটো এতিয়া মই গুৱাহাটীত আছোঁ এতিয়া যদি মোৰ লগত মই জীৱন সংগীজনী থাকিল হয় তেতিয়া ধৰি লওক মই কাপোৰ চাপোৰ ধুবা নালাগিল হয় বাচন চাচন ধুবা নালাগিল হয় এতিয়া মই গোটেইখিনি কৰিব লগা হৈছে ভাতো বনাব লগা হৈছে নিজৰ গোটেই কাম নিজে কৰিব লগা হৈছে যদি এতিয়া আমাৰ কাম কৰা মানুহ ৰাখিব পৰা আমাৰ সেই নাই নহয় ক্ষমতা নাই এতিয়া নিজৰ কাম নিজে কৰিব লাগিব এতিয়া বিয়া পাতি ল'লে সেইটো সুবিধা হয় আৰু ৰাতিপুৱা বঢ়িয়াকৈ ভাতখিনি বনাই দিব খাই লৈ ওলাই আহা ডিউটিত টেনশ্যন নাই আৰু এতিয়া শালপতি সেই জীৱনটো জীয়াই আছে বাৰু আমাৰ সেই সৌভাগ্যটো আমাৰ অহা নাই এতিয়া কি খোৱা গোটাই ঠাণ্ডা ঠাণ্ডা কি আছে অৰ্ডাৰ চৰ্ডাৰ লগা নাই গাইছ কিনকে হ'লে কিনকে হ'ব এই ৰাতি কাংগাল কৰি দিব চলি কিটা জমেটো চুইগি নাই আৰ্নিং হ'ল মোৰ কিমান আৰ্নিং হ'ল
196 ওৱান টাইম হ'ল 143 ফ'কাছে নহয়চোন টাইম হ'ল 143 বাৰু এওক যাবা নেদাং ইতাতে এও য মাথা মাৰি আছে এওক 3টামান বজাত গেলি ৰখাম এতিয়া মোক ৰহ কালি আমি ৰখি নহ'লে মই এওঁৰ দোকান বদনাম কৰি দিম। কালি মহৰ কামাৰ খাই খাই ৰখি ৰাখলো আৰু আজি আমাক ৰখৈ এতিয়া ভাড়া কামাৰ আছিল এইবিলাক কলি নহ'ব আজি থাকবা লাগব আজি মই আছো না থাকবা লাগব মিমি আনচাও দেখোন মিমি খোৱা 2 পেকেট মান বাৰু অৰ্ডাৰ লাগিলে আপোনালোকক দেখাই আছো অলপমান আমি আড্ডা মাৰো শালপতিৰ দোকানত কিছু লেকচাৰ দিলোঁ এওঁ দোকান চকন বন্ধ কৰলাক বাকী মোৰো অৰ্ডাৰ লাগছে বিৰিয়ানী বাইটত এইখানত 77 যাব লাগব বাঘৰ বাৰী অৰ্ডাৰটো বাৰু ৰেডি হোৱা নাই ৰেডি হওক গিলি ৰখো এতে এতিয়া যেতিয়ালৈকে তোমাক কিন্তু মই এতিয়া এখনি সময় যাবা নেদাং এওক মই কিন্তু মোৰ অৰ্ডাৰটো ৰেডি নহওক গিলি তুমি যাবা নোৱাৰো ক'তো এতিয়া থাকবা লাগব তাৰে পিছত তুমি গুচি যাওঁ মোৰ কোনো ক'বা লগা নাই হয় না নহয় গাইছ অৰ্ডাৰ ৰেডি মাৰি দিলাক যাওঁ যাই কিনে পিক আপ কৰোঁ বাকী শালপতি শুনো গেল চবকে গুড নাইট দিলোঁ বাকী টাইম হ'ল 2:15 যাই কিনে পিক আপ কৰোঁ অৰ্ডাৰটো অৰ্ডাৰ পিক আপ কৰি ডাইৰেক্ট আহি পালোঁ কাষ্টমাৰৰ লোকেশ্যন ইডেন গাৰ্ডেন এতিয়া ইয়াতে গেটৰ পৰা ভিতৰত যাওঁ এলাউড নাই কাষ্টমাৰক ৰখি আছোঁ ডেলিভাৰ কৰোঁ এইটো অৰ্ডাৰো 77 দেখাইছিল ভিতৰেদি সোমাই অহা ৰাস্তা এটাইদি 5 কিলোমিটাৰ নেকি এইটো আছিলে ভিতৰত দিন আহি মই 6 মাইল হৈ ঘূৰি আহিলোঁ চাং এইটো অৰ্ডাৰত কিমান দে এতিয়া নেকি ডেলিভাৰ্ড হৈ গ'ল অৰ্ডাৰ চাং ৰ'ব কেইটকা পাওঁ 95 আৰু 25 ধৰক 120 টকা ডেলিভাৰ্ড হৈ গ'ল এতিয়া আৰু এতিয়া অৰ্ডাৰ নালগে যাই থাকোঁ আৰু এতিয়া শালপতিৰ দোকানটো বন্ধ কৰলাকে এতিয়া যাই কিনে বিৰিয়ানী বাইততে ৰখবা লাগব আৰু যি আছে উপায়তো নাই আৰু এতিয়া সি শালপতিও গুচি গ'ল বাকী যাই থাকোঁ এতিয়া গণেশগুৰি ফালে আহি পালোঁ জাপৰি গ'ল বিৰিয়ানী বাইত পাম আৰু অলপমান ইফালে যাই কিনে অৰ্ডাৰ নাই গাইছ তাকেতো কি কৰোঁ ৰখো ৰ'বা এতিয়া অলপ বিৰিয়ানী বাইতত যাই অলপমান আড্ডা মাৰোঁ ৰখো অৰ্ডাৰো গিলি কিত্যেক গিলি লাগে অৰ্ডাৰ ৰখি বুঢ়া আহি গ'লোঁ গাইছ অৰ্ডাৰে লগা নাই সেইটো অৰ্ডাৰ মই লাষ্ট দি আহি কিনে এতিয়া 3:27 হ'ল অৰ্ডাৰ এটাও লগা নাই বাৰু ইয়াতে বাজিছি এতিয়া এটা জমেট'ৰ অৰ্ডাৰ কাট তাতে লাগে চাওঁ অৰুণো আহি পালাক বাৰু তোমাৰ কিমান হ'ল পইচা চাওঁ 414 মোৰ হৈছে মাত্ৰ 300 টকা তুমি হিচাপ মতে তোমাক পাৰ্টি এটা দিবাই লাগে তোমাৰ আৰ্নিং বেছি হৈছেতো সেই মোৰ তাতে লাগছি এইবাৰ অৰ্ডাৰ মোৰ তাতে লাগিল 47 ইণ্ডিয়ান গ্ৰেভি হাউচ বাৰু অৰ্ডাৰ লাগি গ'ল গাইছ ক'ত বা দিব যাব লাগে এইটো চাং ৰ'ব চিকেন ড্ৰাই ফ্ৰাই এইটো ভয়ংকৰ টাইম লগাব ইণ্ডিয়ান গ্ৰেভি হাউচে ৰেডি কৰোঁতে অৰ্ডাৰ পিক আপ হৈ গ'ল গাইছ যাব লাগে মই নাৰিকলবাৰী বাকী তোমালোকৰ ক'ত লাগিছে তুমি ক'ত যাবা মই যাম হাতীগাঁও আৰু তোৰ মোৰ লাগাই নাই এই তোৰ কাম নাই যা নালাগে পাপি মানুহবিলাকৰ অৰ্ডাৰ নালাগে গাইছ অৰ্ডাৰ পিক আপ হৈ গ'ল আই এম গোয়িং টু নাৰিকলবাৰী ইউ প্লিজ ৱেট আই এম কামিং এণ্ড টুগেডাৰ উই গোয়িং ইটিং টি বলক তিনকে 1 ঘণ্টামান যদি ক'ৰবাত ৰেষ্ট লওঁ নহয় ৰাতি অৱস্থা নালগে যদি অৰ্ডাৰ লগালে বাইকখন চলাব লাগে নহয় গাইছ বহুত ঠাণ্ডা লাগে গোটাই এতিয়া আৰু এডজাষ্ট হতে কমচে কম আৰু অলপ সময় লাগব আৰু ঠাণ্ডা লাগছি মস্ত বাকী যাই আছোঁ অৰ্ডাৰ দিবা কাৰণে আহি পালোঁ লোকেশ্যন ফোন কৰি দিছোঁ আহি আছে বোলে ডেলিভাৰ কৰোঁ ৰ'ব এইটো অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ পালোঁ 48 আৰু তাকে যাম বিৰিয়ানী বাইকত আমাৰ শেষনিয়ে জেগা তাৰপিছত 4টা বাজে আৰু 3:51 হ'ল চাহ একাপ চাব পাৰি চাহ একাপ খাম না পুৰি চুৰি চাই কিনে খাই দিম ভাল লাগি আছে এতিয়া মই শালপতিৰ দোকানত আহি কিনে এতিয়া মই অলপ ভুজিয়াই কেকে চেকে অলপ খালোঁ আৰু সেইখিনি সময়ত অলপ ভোকটো পলাল এতিয়া চাই কিনে পুৰি চুৰি খাই আহোঁ নেকি ভাগ হ'ল তাকে চিন্তা হৈছে চাহ খাবই যাম ৰাতিপুৱা 8টা বজাত গ'লে মাৰা কথা না ৰাতিপুৱা 8টা বজাত গ'লে মাৰলি যাই কিনে ৰুমত যাই কিনে শুম তাকে শোৱাৰ আগতে যদি ৰাতিপুৱাই যদি খাই যাওঁ তেতিয়া বেছি ভাল হ'ব নেকি এতিয়া যাই কিনে চাহ নাই খোলা খাই আহিব এই হেঙেৰাবাৰী ৰাস্তাত চাহৰ দোকান এখন বহে ৰাতিপুৱা 4টা বজাতে আৰু চাহ খাই আহিম অৰুণৰ লগত যদি অৰ্ডাৰ নালাগে অৰ্ডাৰ লাগিলে গুচি যাব লাগিল অৰ্ডাৰ দি আহি পালোঁ বিৰিয়ানী বাইত অৰুণ গেছি অৰ্ডাৰ দিবা তে চাহ হৈ গ'ল আমাৰ কেঞ্চেল বাকী 4:10 হ'ল ইতাৰে 25 টকা অফাৰ নাই উপায় নাই এতিয়া 6টা বজাত গেলি বুক কৰা আছে চাওঁ কি হৈ লাগে না নালাগে বাকী ৰখোঁ আৰু এতে অলপ সময় অৰুণ আহিলে আৰু একেলগে চাহ খাব যাম ৰখোতে এটা অৰ্ডাৰ লাগিল ইণ্ডিয়ান গ্ৰেভি হাউচত বিৰিয়ানী বাইটত এতিয়া সেইটো লৈ যাই আছোঁ গীতানগৰ এইটো অৰ্ডাৰ দেং সেইকাৰণে গোটেই ৰুমত যাব ইচ্ছা গৈছে গাইছ কাৰণটো কিয় ঠাণ্ডাও লাগছে অলপমান আৰু এতিয়া অলপমান পহৰ হঙ অৱস্থা হৈছে চেলেঞ্জটো শেষে কৰোঁ নেকি ইয়াতে ইনকাম ইমান খাচ হোৱা নাই
হ'লেও ঘণ্টা হিচাপত মিলি আছে দিয়কচোন। কিন্তু হ'লেও আৰু এতিয়া পোহৰ হ'বই দেখোন আৰু 1 ঘণ্টাহে আছে। ৰুমত যাই কেনে ঘূমাই থাকোঁ নেকি। চাং জোৰত তিনিআলি যদি জোৰত তিনিআলি ভাল হৈ কেনে মই গীতানগৰত যাব লাগে। আৰু যদি সিফালে যদি চাহৰ দোকান চোকান খুলিছে তেতিয়া চাহ একাপ খাই যাব লাগিব। মস্ত ঠাণ্ডা লাগছে বোলে। 1 কাপ লাল চাহে এইখিনি সময়ত যি কামত দিব নহয়, মজা আৰু। অৰ্ডাৰ পিছত দিব যাম, আগতে চাহ কাপ খাই লওঁ। দোকান খুলছি আমাৰ অৰুণ ছাৰো আহি পালে। প্ৰথমতে চাহ কাপ খাই লওঁ, তাৰে পিছত যাই থাকিম অৰ্ডাৰ দিবা কাৰণে। ঠাণ্ডা ঠাণ্ডা লাগছে নেকি? আৰু তুমি ঘৰত যাবা নেকি? হে কিয় 6টা বজালে মাৰা বোলে? মই ঘৰৰ ওচৰৰ পৰা আৰু খালি নাহো 1 ঘণ্টাৰ কাৰণে। আৰে ভাই মই এতিয়া 6টা বজাত গেলি মাৰিব লাগিব ন। তুমি গুচি গ'লে মই এৰি দিম আৰু যি আছে আৰু। গাইজ বেয়া নাপাব দেই আৰু মই অকলে অকলে কি মাৰিম হয় না নহয়। এতিয়া আৰু ঠাণ্ডাও লাগছি অলপমান, এতিয়া কম্বলৰ তলত যাই কিনে সোমোহে কথা। চাহকাপ খাওঁ, যাই কিনে এইটো অৰ্ডাৰ মাৰোঁ। যদি ঘূৰি আহি থাকাতে যদি অৰ্ডাৰ লাগে তে মাৰিম। আৰু বিৰিয়ানী বাটত গ'লে যাই কিনে অলপ সময় যদি 10-15 মিনিট ৰখিম। 5টা বজাত গ'লে ৰখিম। 2টা গিগ মিছ নকৰোঁ, এটা কৰিম। বাকী চাহকাপ খাই লওঁ ৰ'ব, লাল চাহ বঢ়িয়া। যাওঁ চাহকাপ বঢ়িয়া খোৱা দেছি গাইজ। 2 কাপ খাই দিলোঁ, দাউৰি থাকিম। এতিয়া এই এটা ব্লগাৰ, মই এটা ব্লগাৰ। আমি ব্লগাৰ লগ হ'লে কি হ'ব আৰু? এনেকৈ ব্লগিঙে কৰি থাকা আৰু নেকি? সৰি পিপিএফ নহয়, মানে হেৰি কৰিম, ৰেপ কৰিম। কি ৰেপ কৰবা তুমি? গাড়ীখন ৰেপ আমাৰ ছাৰৰ ব্লগিং চক। গাড়ীখন ৰেপ কৰিম গাইজ, মানে ৰেপ কৰিম মানে হেৰি এইখন ধান্ন আৰু এইখনতে দাউৰি থাকে পুৰা আৰু। বাৰু চাহকাপ খাওঁ আৰু যাই কিনে ডেলিভাৰ কৰোঁ। চাহ তাহ খাই লৈ উঠি কিনে এতিয়া যাই আছোঁ অৰ্ডাৰ দিবা। তেওঁ যাই আছে সাতগাঁও, মই যাম গীতানগৰ। মোৰ ওচৰতে বাৰু। তেওঁ বাৰু গীতানগৰৰ অৰ্ডাৰটো দি কিনে তেওঁ ঘৰলৈ গুচি যাব। মোৰো এইটো লাষ্ট অৰ্ডাৰে হ'ব নেকি, তাকেতো মোৰ চিন্তা হৈছিল। লোকেশ্যন আহি পালোঁ ৰ'ব, ফোন কৰোঁ কাষ্টমাৰক। কিবা খঙে কৰে নেকি বোলে, ইমান দেৰি হৈছে। অৰ্ডাৰ ডেলিভাৰ্ড হৈ গ'ল গাইজ, পালোঁ 60 টকা। এতিয়া ৰুমৰ ফালে যাই থাকোঁ। ৰুমৰ ফালে মানে এই বিৰিয়ানী বাইতৰ ফালে যাই থাকোঁ, যাতে বিৰিয়ানী চিৰিয়ানী ল'ব লাগিব না। বাৰু তাকে লাগি যাই কিনে চাওঁ, যদি অৰ্ডাৰ লাগে মাৰিম, যদি নালগে ডাইৰেক্ট ৰুমতে গুচি যাম আৰু। গাইজ ৰুমত যাম বুলি ভাবিছিলোঁ, অৰ্ডাৰ লাগিলে। কেফে কফি দে 68 আৰু একচেপ্ট কৰি লওঁ এইটো অৰ্ডাৰো। একচেপ্ট হৈ গ'ল অৰ্ডাৰ। এই কেফে কফি এখন আছে আপোনাৰ বেলতলাত, তাকে লাগি যাই থাকোঁ। এতিয়া ৰুমত যোৱা নহ'ল আৰু। 6টা বজাত গেলি মোৰ বুক কৰা আছে, 6টা বজাত গেলি মাৰিব লাগিব আৰু। যি এটা মনত আশা পাইছিলোঁ বোলে যাং আৰু ৰুমত আৰু মজা আৰু অৰ্ডাৰ চৰ্ডাৰ নালগে। ঘপককে লাগিয়ে দিলে। ইয়াৰ পৰাই গীতানগৰৰ পৰা ওলাবই পোৱা নাই। বাৰু ভালেই হৈছে, এইটো ভালে কথা অৰ্ডাৰ লাগছি মানে। ভালেই লাগছি 68 বঢ়িয়া। গোটেই ঠাণ্ডাৰ দিনত মই কেছটো কি হৈছে গম পাইছে না? ধৰি লওক মই এতিয়া মাথা মাৰিছোঁ ৰুমত যাই কিনে ঘুমোৱা, কিবাকে কম্বলৰ তলটো পালি হ'ল। আৰু এইফালে মানুহ মাখা এইখিনি জেগা এনেও বেছি ঠাণ্ডা অলপ, মানে গাছ গছনি এইখিনি অলপ বেছি না, মানুহ কম, গাড়ী অলপ কম চলে। এই ঠাণ্ডা জেগাখিনিত মানুহ ৰাতিপুৱাই মৰ্ণিং ৱাক কৰিব কাৰণে ওলাই আহিছে। কাষ ৰখা মানুহ গোটাই কি হ'ব? মই হয় কম্বলৰ তলত মই মাথা মাৰি আছোঁ, এইখন আৰু এই পুৱাই উঠি আহিছে মৰ্ণিং ৱাক কৰিব কাৰণে। কাবাই দাউৰিছে, কাবাই চাইকেল চলাই আছে। চাই যদি পোহৰ হয়ে নাই, এখিনিত নাই বাৰু কায়ো। সিফালে আছিল, সিফালৰ পৰা আহি আছে মানুহবিলাক, মৰ্ণিং ৱাক কৰি আছে। থাকে না কিছুমান মানুহ অলপমান ৰাতিপুৱাই উঠা মাৰা, আমি কিন্তু নৰোঁ। মইতো গাঁৱতে সিমান দেখা নাই, আমাৰ গাঁৱতে মই সিমান দেখা নাই ৰাতিপুৱা মানুহ উঠা। হায়েষ্ট উঠে সেই বুঢ়া মানুহবিলাক, ধৰি লওক এই 1 বা 2 সেনেহেন মানুহ উঠে, বেছি মানুহ নুঠেতো। লোকেশ্যন আহি পালোঁ ৰ'ব, পিক আপ কৰোঁ। এটা অৰ্ডাৰটো ৰেডি হৈছে বাৰু, আহি থাকাতে ৰেডি দেখাইছে। অৰ্ডাৰ ইজ ৰেডি। কিবা বোলে চিলি চিজ টোষ্ট। ক'ত যাব লাগিব? মই যাব লাগিব ভিভান্তা বাই তাজ ভিভান্তাত যাব লাগিব বোলে। বাৰু এইটো জেগাত ডেলিভাৰ কৰি দিওঁ, তাৰে পিছত চাম কি হয়। অৰ্ডাৰ পিক আপ হৈ গ'ল গাইজ, তাজ ভিভান্তা দাউৰি থাকা। বাৰু কেফে কফি দে জিন্দাবাদ। বাকী জেগাত ডেলিভাৰ কৰোঁ এইটো, আৰু এৰে পিছত নালগিলি ভাল হয় আৰু। কাৰণটো কিয়, মোৰ লগৰটো ঘৰ যাই পালাকে বোলে সি। এতিয়া মোৰ আকলা মাৰিব অলপ চিন্তা লাগি আছে গাইজ, উপায় নাই। বাৰু ডেলিভাৰ কৰোঁ ৰ'ব এইটো। ভিভান্তা আহি পালোঁ গাইজ, ভিভান্তা গেট ছেট মাৰা দেখোন। এতিয়া মই কিনকে এতিয়া অৰ্ডাৰ ডেলিভাৰ দিম? কাষ্টমাৰক ফোন কৰোঁ ৰ'ব, ফোন কৰি কেনে কওঁ। বাহিৰ যাই কিনে চিকিউৰিটি সুধোঁ ৰ'ব, ভিতৰত যাব দেই না নেদে। 5 ষ্টাৰ হোটেল না, আমাৰ অলপমান বাহিৰৰ পৰাই দেখা পালে মানে ভয় লাগে। কাষ্টমাৰক ফোন কৰোঁ ৰ'ব, যদি একেলগে আহিতে ভালেই হ'ল। ভিতৰত দেখি যাব পাৰিলে একবাৰ ভাল আছিল। কেনাই বা এৰিয়া নে কি?
একবাৰ টাকা লাগি যায় চাং ৰ কি হয় অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড গাইছ পালোঁ মই 97 এই চাওক BMW শ্ব'ৰুম তাজ ভিভান্তাৰ ভিতৰত BMW বাইক এই কোনি মাতে আৰু এই ভিভান্তা ফাইনেলি ডেলিভাৰ কৰি দিলোঁ অৰ্ডাৰ স্কেচ খাইছো পাইছোঁ ৰ'ব কিবা এই 25 টকা ৱেটিং টাইম ৰখাৰ হয় মানে আজিকালি মানে ৰিৱাৰ্ড দেই জমেট'ই সেইটো পইচাও পাই গ'লোঁ বাৰু বঢ়িয়া এতিয়া যাই থাকোঁ ৰ'ব গণেশগুৰি ফালে ক'ৰবাত কিবা পালি খাং ইটো গুচিয়ে গ'ল সি ৰাতি আকলা আকলি পুৰি চুৰি খাই দিছি না তাত টেনশ্যন নাই আৰু মই যাই কিনে কিবা বজাব লাগিব খেলা জেগাত সোমাই কিন্তু মজা লাগি যায় গাইছ এই তাজ ভিভান্তা চিভান্তাৰ ভিতৰে এই বঢ়িয়া ধৰি লওক নিজৰে কিবা ধনী ধনী ফিলিং হয় কিবা কি এই গোটাই গুৱাহাটীতে গ'লে BMW শ্ব'ৰুম নাই ভিভান্তাৰ ভিতৰে BMW শ্ব'ৰুম আছে বাৰু মই আজি প্ৰথম সোমাইছোঁ ভিভান্তাৰ ভিতৰে এই মজা লাগি গৈছে এই কি কোৱা ধনী ধনী ফিলিং আহি যায় ভিতৰৰ পৰা বোলো পইচা হোগা এনে আৰু বাৰু বঢ়িয়া লাগি গ'ল এনাহান লাক্সাৰী জেগাও মানে এক্সপিৰিয়েঞ্চ কৰিব লাগে ন মই যদিও ভিতৰত গেলি সোমাব পৰা নাই তথাপিতো যেখিনি জেগা মই সোমাইছোঁ সেইখিনিতে মোৰ ফিল হৈ গৈছে পুৰা বোলো একদম পুৰা মাৰ জাগা একদম বঢ়িয়া আৰু কেতিয়াবা আমিও থাকিম ন তাতে যদি ওপৰৱালাই মুড দাগি চাই নেকি বাৰু এতিয়া যাওঁ গণেশগুৰি ফালে যাই কিনে কিবা এটা খাওঁ যদি অৰ্ডাৰ লাগে মাৰোঁ নহ'লে ডাইৰেক্ট ৰুমত গুচি যাওঁ নেকি অৰ্ডাৰ লাগি গ'ল গাইছ 49 এইটো চাওক পালোঁ দিছপুৰ এই অৰ্ডাৰ লাগি গৈছে আৰু এটা মানে 6টা বজাত গ'লে থাকবাই লাগিব মানে আৰু এইখিনি সময় যদি আৰু এইটো অৰ্ডাৰ দি উঠি যদি আৰু যদি লাগি যায় 6টা বজাৰ আগত তেতিয়াহ'লে আৰু বুক কৰি দিম আৰু যি আছে যদি অৰ্ডাৰ বেক টু বেক লাগি থাকে মাৰি থাকিম আৰু যি আছে নে কি বাৰু যাওঁ এইটো অৰ্ডাৰ পিক আপ কৰোঁ ৰ'ব এইটো মই আপোনাৰ পিক আপ কৰিব যাব লাগিব 19 বাইলেন এই 19 বাইলেন অলপমান যায় এইফালে পাম আৰু আহি পালোঁ ৰ'ব লোকেশ্যন এখানো মানে ক্লাউড কিটচেন ঘৰৰ পৰাই দিয়ে এতিয়া দেখাইছে পিক অৰ্ডাৰ ইন 13 মিনিট আগে পিছে মই 2-1 বাৰ আহিছোঁ এখন ৰেষ্টুৰেণ্টত কমচে কম আধা ঘণ্টা 1 ঘণ্টাতো বহাই আজি আৰু ভগৱানক আৰু দোৱা কৰিছোঁ আৰু যাতে সলকান্তে দি দেই বাৰু ৰখোঁ এতিয়া বহোঁ বঢ়িয়াকৈ এতিয়া বহিম এতিয়া একদমক মোবাইল চাম ফাইনেলি ৰেডি মাৰলাক ৰ'ব আজি বেছি সময় ৰখবা লগা নহ'ল 15 মিনিট ৰখলোঁ গেটক গেলি দিবা আহিব অৰ্ডাৰটো পিক আপ কৰোঁ আৰু যাওঁ এইটো ডেলিভাৰ কৰোঁ এইটো লাষ্ট অৰ্ডাৰ এইটো মাৰি কিনে ৰুমত গুচি যাম অৰ্ডাৰ হৈ গ'ল পিক আপ বাকী যাই থাকোঁ এইটো বেলতলা ফালে যাব লাগিব এইটো অৰ্ডাৰটো ডেলিভাৰ কৰিছিলোঁ গাইছ আৰু অৰ্ডাৰ লাগি দিছে ডাইৰেক্ট এই 50 টকা একচেপ্ট অৰ্ডাৰ আৰু কেফে কফি দে 80 টকীয়া অৰ্ডাৰ এইবাৰ এতিয়া 1 ঘণ্টা আৰু বুক কৰবাই লাগিব যেন পাইছোঁ আৰু বুক কৰোঁ না নকৰোঁ আৰু 3 মিনিট আছে এইখিনি চিন্তা কৰি ল'ম দিয়ক 12 টকালৈকে যাই লওঁ বুক কৰি দিলোঁ গাইছ আৰু 1 ঘণ্টা মানে কি হ'ল 5:58 হৈছে এতিয়া এইটো অৰ্ডাৰ ধৰি লওক মই দেখ গেলি 80 টকীয়া অৰ্ডাৰ যিহেতু লাম্বাই অৰ্ডাৰ হ'ব এইটো অৰ্ডাৰ দেখ গেলি মোৰ কি হ'ব ধৰি লওক আৰু 6:30 বাজিয়ে যাব আধা ঘণ্টা সময় আৰু কি কৰোঁ বাৰু ৰুমটোতকৈ আৰু 1 ঘণ্টা আৰু বুক কৰি দিছোঁ আছে আৰু 1 ঘণ্টা মাৰি দিম অৰ্ডাৰ কৰি ল'লোঁ পিক আপ যাব লাগিব মই হকী ষ্টেডিয়াম ৰোড লাম্বা যাব লাগিব অলপমান বলক এইটোও ডেলিভাৰ কৰি দিয়ক আহি পালোঁ ৰ'ব লোকেশ্যন এতিয়া কাষ্টমাৰৰ ফোনটো লগা নাই ছুইচ অফ হৈ আছে বোলে আবি কিয়া যায়গা এতিয়া দিব লাগিব মানে এইটো বিল্ডিঙৰে পিছফালে এটা হোমষ্টে আছে হোমষ্টেৰ পৰাই অৰ্ডাৰ দিছে অফিচক ফোন কৰোঁ ৰ'ব কি বা হয় কেঞ্চেল হ'লেতো মজাই লাগি যাব আৰু টেনশ্যনে নাই অফিচক ফোন লগাতে নিজে ফোন মাৰলাক দেখোন এতিয়া বোলে 2nd ফ্ল'ৰত গেলি যাব লাগে এই পিছফালে 2nd ফ্ল'ৰত গেলি যাই কিনে দি আহোঁ টোপনিয়ে মাৰছিল নেকি ঘপককৈ সাৰি পাই কিনে অৰ্ডাৰ মনত পজি যাগে বোলে মই অৰ্ডাৰ দিছিলোঁ দিওঁ বাৰু 2nd ফ্ল'ৰত গেলি যাই কিনে ডেলিভাৰ কৰি দিওঁ ৰ'ব ডেলিভাৰ হৈ গ'ল এইটো অৰ্ডাৰো পালোঁ 84 বঢ়িয়া যাই থাকোঁ আৰু দক্ষিণগড়ৰ পৰা গণেশগুৰি ফালে ৰুমৰ ফালে অৰ্ডাৰ নালগিলি ভাল হয় কিন্তু লাগব মোৰ আশা আছে এটা কাৰণটো কি আধা ঘণ্টা সময় আছে আৰু লাগি যাব লাগে আৰু অৰ্ডাৰ গাইজ ডিউটি শেষ আহি পালোঁ ৰুম তাৰে কি বুলি কয় হকী ষ্টেডিয়ামৰ পৰা অৰ্ডাৰটো আনি মই পালোঁ যে গণেশগুৰি অৰ্ডাৰ লগা নাই অফলাইন হৈ কিনে পুৰি চুৰি খাই কিনে গুচি আহিলোঁ ৰুমক গেলি বোলো বাদ দিওঁ আৰু নামৰোঁ এতিয়া আজি গধূলি ওলাম যি আছে ডিউটি খতম বাই বাই আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেওঁ কৰিব নালাগে গুড নাইট আৰু ৰ'ব ক'ত যায় আৰ্নিংটো চাই যাওক কিমান হ'ল আজি আৰ্নিং মোৰ চনাই ৰ'ব মোৰ বা কিমান আৰ্নিং হৈছে
আৰ্নিং হৈ গ'ল মোৰ 12টাৰ পিছত 657 আৰু 12টাৰ আগত 779 যোৱাকালিতে 400 টকা আছিল তেতিয়াহ'লে আপোনাৰ ধৰি লওক আজিও আৰু 300 টকা তে 650 আৰু 300 1000 টকা হৈছে আৰু মোটামুটি বাৰু